এয়া ফ্ৰেণ্ডছ আপোনালোকে দেখা পাইছে এয়া হৈছে আহমেদাবাদ মুম্বাই বুলেট ট্ৰেইন খুঁটা ইয়াৰ খুঁটা কনষ্ট্ৰাকশ্যন হৈ গৈছে কিন্তু ওপৰৰ যিটো এটা খুঁটাৰ পৰা আনটো খুঁটাৰ যিটো কানেকশ্যন সেইটো হোৱাহি নাই এতিয়ালৈকে কিন্তু মুম্বাইৰ পৰা আহি আছে মুম্বাইৰ পৰা আহমেদাবাদলৈ বাকীখিনি কাম হৈ গৈছে কিন্তু এই গুজৰাটৰ আহমেদাবাদলৈ এইখিনি কাম হোৱাহি নাই ইয়াত আপোনালোকে দেখা পাইছে যিটো খুঁটাৰ কনষ্ট্ৰাকশ্যন হৈ গৈছে এপ্ৰক্স 20 ফিট হ'ব আৰু ডাঙৰ আপোনালোকে দেখা পাইছে কিমান ডাঙৰ মজবুত আৰু ইয়াৰ ওপৰত চলিব আমাৰ ভাৰতৰ প্ৰথমটো বুলেট ট্ৰেইন যিটো আহমেদাবাদ আৰু মুম্বাই সংযোগ কৰিব যিটো 360 কিলোমিটাৰ প্ৰতি ঘণ্টাত চলিব আৰু এয়া হৈছে ভাৰতৰ প্ৰথমটো বুলেট ট্ৰেইন প্ৰজেক্ট যিটো 2028 চনত সম্পূৰ্ণ হোৱাৰ লক্ষ্য ৰাখিছে আৰু সঁচাকৈ যদি হয় মই প্ৰথমটো জাৰ্নি কৰিম এইটো মই সপোনত ৰাখিছোঁ আৰু ইয়াতে আপোনালোকে দেখা পাইছে বুলেট ট্ৰেইন প্ৰজেক্টৰ কামৰ অগ্ৰসৰ আপোনালোকে দেখা পাইছে বুলেট ট্ৰেইনৰ খুঁটা গোটেইখিনি হৈ গৈছে এয়া আহমেদাবাদ হয় আৰু ইয়াৰ পৰা সুদূৰ মুম্বাইলৈ 540 কিলোমিটাৰ দৈৰ্ঘ্যৰ এয়া প্ৰজেক্ট হয় ভাৰতৰ প্ৰথমটো বুলেট ট্ৰেইন প্ৰজেক্ট আৰু ইয়াতে 350 কিলোমিটাৰ প্ৰতি ঘণ্টাত চলিব ভাৰতৰ প্ৰথমটো বুলেট ট্ৰেইন যিটো 2028 চনত চৰকাৰে ইয়াক চলোৱাৰ প্ৰজেক্ট লৈছে আৰু ইয়াত কাম দিনেৰাতিয়ে চলে বৰ্তমান ইয়াত কাম কৰা আপোনালোকে দেখা পোৱা নাই যেহেতু ইয়াৰ ওপৰৰ কামটোহে বাকী আছে যিটো গাৰ্ডাৰ বুলি কয় এটা খুঁটাৰ পৰা আনটো খুঁটাৰ যিটো কানেকশ্যন হয় য'ত বুলেট ট্ৰেইন চলিব বাকী খুঁটা আপোনালোকে দেখা পাইছে 20 ফিট এপ্ৰক্স ওখ হ'ব আৰু বাকী খুঁটাৰ কনষ্ট্ৰাকশ্যন কমপ্লিট হৈ গৈছে কিন্তু ওপৰৰ গাৰ্ডাৰ এটা খুঁটাৰ পৰা আনটো খুঁটাৰ যিটো কনষ্ট্ৰাকশ্যন সেইটো হোৱাগৈ নাই ইয়াতে আপোনালোকে দেখা পাইছে বহুত ডাঙৰ ডাঙৰ খুঁটা আপোনালোকে দেখা পাইছে আৰু এয়াই হৈছে আহমেদাবাদ মুম্বাই বুলেট ট্ৰেইন প্ৰজেক্ট ইয়াতে আপোনালোকে দেখা পাইছে খুঁটা দীঘলকৈ হৈ গৈছে আৰু এনেকুৱা বুলেট ট্ৰেইন আমি আহমেদাবাদ মুম্বাই বুলেই নহয় আমাৰ ভাৰতবৰ্ষৰ বাকীবোৰ অংশ স্পেচিয়েলি আমাৰ অসমত এনেকুৱা বুলেট ট্ৰেইন প্ৰজেক্ট চৰকাৰে হাতত ল'ব লাগে তাৰ কাৰণে আমি সকলোৱে মিলি আমি সপোন বান্ধিব লাগিব যে আমাৰ অসমতো নৰ্থ ইষ্টতো এনেকুৱা বুলেট ট্ৰেইন প্ৰজেক্ট হ'ব লাগে আৰু এনেকুৱা সপোন চালেহে ভৱিষ্যতে বুলেট ট্ৰেইন প্ৰজেক্ট আৰু বাকী ডাঙৰ ডাঙৰ প্ৰজেক্ট হ'ব আৰু আমাৰ ষ্টেট আমাৰ দেশখন সুস্থ সবল শক্তিশালী হ'ব আৰু এয়া হৈছে আহমেদাবাদ ৰেলৱে ষ্টেচন ইয়াৰ ট্ৰেকছ এয়া আপোনালোকে দেখা পাইছে তাতে মাজতে এয়া আণ্ডাৰ কনষ্ট্ৰাকশ্যনেল বুলেট ট্ৰেইন প্ৰজেক্ট ইয়াৰ খুঁটাবোৰ আপোনালোকে দেখা পাইছে বহুত ডাঙৰ ডাঙৰ বিশাল খুঁটা ওখ খুঁটা আৰু এয়া সুদূৰ মুম্বাই কানেক্ট হৈছে যিটো ভাৰতৰ প্ৰথমটো বুলেট ট্ৰেইনৰ সপোন যিটো বাস্তৱৰ দিশত হোৱাৰ আশা দেখিছোঁ এয়া আপোনালোকে দেখা পাইছে গোটেইখিনি খুঁটা হৈ গ'ল বাকী ওপৰৰ গাৰ্ডাৰখিনি কাম বাকী আছে চক এয়া খুঁটা চক কিমান ডাঙৰ আৰু আপোনালোকে মোৰ চেনেলত আহিলে দেখা পাব ইয়াৰ আগতো মই 2 বছৰৰ পৰা ইয়াৰ আপডেট ভিডিঅ' বনাই আছোঁ ইয়াতে আপোনালোকে দেখা পাইছে বুলেট ট্ৰেইন প্ৰজেক্টৰ খুঁটাৰ আপডেট ভিডিঅ' আপোনালোকে দেখা পাইছে এয়া সাবৰমতী ৰেলৱে ষ্টেচন চক আৰু ইয়াতে এনেকুৱা ইয়াত দেখা পাইছে আপোনালোকে সাবৰমতী ৰেলৱে ষ্টেচন তো ৱেল কানেক্টেড এই বুলেট ট্ৰেইনটো এই সাবৰমতী ৰেলৱে ষ্টেচনৰ পৰাই ষ্টাৰ্ট হ'ব আৰু ছেকেণ্ডটো পাব আহমেদাবাদ ৰেলৱে ষ্টেচন ইয়াৰ পৰা 5 কিলোমিটাৰ আৰু তাৰ পাছত এনেকৈ গৈ মুম্বাই পাইগৈ আৰু টোটেল 12টা ষ্টেচন হ'ব এই আহমেদাবাদ মুম্বাই বুলেট ট্ৰেইন ষ্টেচন ইয়াৰে 8টা ষ্টেচন গুজৰাটত আছে আৰু বাকী 4টা ষ্টেচন মুম্বাইত আছে তো বহুত ডাঙৰ মহত্বাকাংক্ষী প্ৰজেক্ট হয় এই বুলেট ট্ৰেইন প্ৰজেক্ট আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা সপোনৰ প্ৰজেক্ট যিটো বাস্তৱৰ দিশত ৰূপ লোৱাৰ আমি দেখা পাইছোঁ ইয়াতে চক আৰু এনেকৈ আমি পাইছোঁহি সাবৰমতী ৰেলৱে ষ্টেচন তো আপোনালোকক এটা সৰু এটা আপডেট ভিডিঅ' দিব চেষ্টা কৰিলোঁ তো আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থেংক ইউ